নিৰ্বাচনৰ বতৰত ভোটাৰৰ মন জয় কৰিবলৈ বহুতে বহু ধৰণৰ কামবাৰ কৰে কোনো পাৰ্টিয়ে দিনে নিশাই বিহু নাচি থকা দেখা গৈছে কাৰোবাক দেখা গৈছে মূৰত টুপি পিন্ধি মুছলমান হ'বলৈ চেষ্টা চলাইছে আৰু এনেখিনি সময়তে অসম মন্ত্ৰীসভাৰ এজন সদস্য গীতিকাৰ হৈ পৰিছে আৰু কণ্ঠশিল্পী হৈ পৰিছে ৰঞ্জিত দাস বুলি ক'লে আমাৰ সন্মুখলৈ আহে সদায় ব্যায়াম কৰা এজন মন্ত্ৰী ফেচবুকত ৰঞ্জিত দাসে সদায় খোজ কৰা কেতিয়াবা সাধাৰণ ব্যায়াম কৰা আদি ভিডিঅ' আপলোড কৰে এবাৰ ৰঞ্জিত দাসে দেখা গৈছে গীতিকাৰৰ ৰূপত কণ্ঠশিল্পীৰ ৰূপত মন্ত্ৰী ৰঞ্জিত দাসক মন কৰক এখন স্কুটিৰ পিছফালে উঠি গ্ৰাম্য অঞ্চলত বৰপেটাত এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰীজনে অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক বিজয় কৰি নিবলৈ বৰপেটাৰ বিভিন্ন প্ৰান্তত স্কুটিৰ পিছফালে এইদৰে প্ৰচাৰ অভিযান চলাইছে বিভিন্ন সভাত অংশগ্ৰহণ কৰিছে ৰঞ্জিত দাসৰ চিন্তা বৰপেটাত এইবাৰ প্ৰতীক চিহ্ন পদুম নাই পদুমৰ পৰিৱৰ্তে আছে হাতী গতিকে বিজেপি কৰ্মীয়ে ভোট দিব লাগিব হাতীত হাতী মানে পদুম ফুল মানে হাতী মানে পদুম ফুল হাতী মানে পদুম ফুল মানে হাতী মানে পদুম ফুল মানে হাতী মানে পদুম ফুল মানে মোদী হাতী মানে মোদী হাতী মানে মোদী মানে হাতী মানে মোদী মানে হাতী পদুম মানে মোদী মানে পদুম ৰঞ্জিত দাসে নতুন গানটোৰ সৃষ্টি কৰিছে বিভিন্ন নিৰ্বাচনী সভাত এই গানটো গাইছে ৰঞ্জিত দাসে গানৰ অৰ্থও বুজাই দিছে ভোট যাতে ভুল নকৰে সেইকাৰণে আমি দিব দিছোঁ হাতীক দিব দিছোঁ আৰু গান আকাৰো বুজাই দিছোঁ এই পদুম ফুল মানে হাতী মানে পদুম ফুল অৰ্থাৎ ফুলনি মানে বাগিচা আৰু বাগিচা মানে ফুলনি সেইটোকে তৰ্জমা কৰি পেলাই আমি কৰিছোঁ কি ৰাজনৈতিকভাৱে আমাৰ মানুহে যাতে ভোট দিয়াত যাতে ভুল নহয় কাৰণ ফুলকবি ওলাই যাব মানুহে এইটো ফুলকবিটো ফুল বুলি ভোট দিব পাৰে তৃণমূলৰ প্ৰতিশ্ৰুতিক ওলাই যাব পাৰে তিনিটা পাতৰ ভোট দিব পাৰে সেইকাৰণে গান আকাৰে আমি কৈছোঁ ফুলনি মানে বাগিচা মানে ফুলনি হাতী মানে পদুম ফুল মানে হাতী আৰু হাতী মানে হ'ল মোদী মানে হ'ল পদুম ফুল আৰু পদুম ফুল মানে হ'ল মোদী আমি সকলোৱে মোদীকে ভোট দিবলৈ যাম মই হাতীটো ভোট দিম পদুমতো ভোট দিম বৰপেটা লোকসভাত আমি ভোট দিম হাতীত কাৰণ এই হাতী মানে পদুম ফুল মানে হাতী ৰঞ্জিত দাসৰ সৈতে নিৰ্বাচনী সভাত দেখা গৈছিল ফণীভূষণ চৌধুৰীয়ে আশা প্ৰকাশ কৰিছে এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ পৰা তেওঁ অগপৰ সাংসদ হিচাপে বিজয়ী হ'ব পাৰিব ব্যুৰ' ৰিপৰ্ট NB নিউজ